আসসালামু আলাইকুম। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। ময়ো আপোনালোকৰ দুৱাত ভালে আছোঁ। আজি মই বনাব লৈছোঁ হোৱাইট গ্ৰেভি পনীৰ। হোৱাইট গ্ৰেভি পনীৰ বনাবৰ বাবে পোনপ্ৰথমে এখন কেৰাহী গেছত বহোৱা হ'ল। কেৰাহীখনত কাজু, পিঁয়াজ, ইলাচি, ডালচেনি আৰু অলপ পানী দি ল'ব। তাৰপিছত অলপ ভালদৰে লৰাই দিব। প্ৰায় 5 মিনিটমানৰ পিছত যেতিয়া পিঁয়াজখিনি আধা সিজা হৈ যাব তেতিয়া গেছটো অফ কৰি দিব। গোটেই মিশ্ৰণখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিত ভালদৰে পিচি ফাইন পেষ্ট বনাই ল'ব। আকৌ এখন কেৰাহী ল'ব। কেৰাহীখন গৰম হওঁতেই 2 চাহ চামুচ তেল দি ল'ব। তেলখিনি গৰম হোৱাৰ পিছত 1 চাহ চামুচ জিৰা গুড়ি দি ল'ব। জিৰা গুড়িখিনি দিয়াৰ পিছত কৰি থোৱা কাজু পিঁয়াজৰ মিশ্ৰণখিনি দি দিব। তাৰপিছত মিশ্ৰণখিনি মিহলাই ল'ব। মিশ্ৰণখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখিব। তাত অলপ পানী দি ল'ব। পানী দি লোৱাৰ পিছত অলপ ভালদৰে মিহলাই ল'ব। মিহলোৱাৰ পিছত 1 চাহ চামুচ আদা পেষ্ট আৰু 1 চাহ চামুচ জিৰা গুড়ি দি ভালদৰে মিহলাই ল'ব। তাত আকৌ অলপ পানী দি ল'ব যাতে কেৰাহীখনত মিশ্ৰণখিনি লাগি নধৰে। তাৰপিছত কেৰাহীত মটৰ অলপ দি সোৱাদ অনুযায়ী নিমখ আৰু পানী দি ভালদৰে মিহলাই সিজিবলৈ দিব। মটৰখিনি যেতিয়া সিজি আহিব তাত কাটি থোৱা পনীৰখিনি দি ল'ব। পনীৰখিনিৰ ওপৰত অলপ কিচমিচ আৰু 1 চাহ চামুচ চেনি আৰু অলপ কচুৰি মেথি দি ভালদৰে মিহলাই সিজিব দিব। পাঁচ মিনিটমান যোৱাৰ পিছত পনীৰখিনিত প্ৰায় আধা কাপ গাখীৰ দি মিহলাই আকৌ 2 মিনিটৰ বাবে সিজিব দিব। দুই মিনিটৰ পিছত গেছটো অফ কৰি দিব। আপোনালোকৰ হোৱাইট গ্ৰেভি পনীৰ ৰেডি হৈ গ'ল। মই কোৱা ধৰণৰে বনাই চাব, নিশ্চয় আপোনালোকৰ খাই ভাল লাগিব। আজিলৈ আহিছোঁ।